আপোনালোকে চাই আছে টাইম 8 ষ্টুডিঅ'ত মই উপস্থিত আছো শ্ৰী পুনৰবাৰ ইটোৰ পিছত সিটো ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্য ইটোৰ পিছত সিটো ভূমিকম্পই যেন লগে নেৰা হৈছে অসমবাসী নিখাৰ ভাগত দুটাকৈ আৰু পুৱাৰ ভাগতে এটা ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যক জনাইছো টাইম 8ৰ প্ৰত্যেকগৰাকী দৰ্শকক ইটোৰ পিছত সিটো ভূমিকম্পই কপাইছে সমগ্ৰ অসমক পুৱাই আহিল ভূমিকম্প আজি পুৱাৰ ভাগতে ভূমিকম্পই কপাই গল সমগ্ৰ ৰাজ্যবাসী এবাৰ সেই ভূমিকম্পৰ অভিকেন্দ্ৰ নগাঁও বুলি জানিব পৰা গৈছে সেই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিক্টাৰ স্কেলত 3 প্ৰাবল্যৰ এক ভূমিকম্প আহিছিল আৰু পুৱা 7:05 এই ভূমিকম্পৰ কম্পন অনুভূত হয় অসমত 3টাকৈ ভূমিকম্প আহে মাজনিশা অসমত 2টাকৈ ভূমিকম্প আহে আৰু সেই মাজনিশা অহা ভূমিকম্পৰ প্ৰথম ভূমিকম্প নিশা 11:58 আহে 11:58 আহা যি ভূমিকম্প সেই ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 2.9 বুলি জানিব পৰা গৈছে 2.9 প্ৰাবল্যৰ এক ভূমিকম্প যাৰ অভিকেন্দ্ৰ শোণিতপুৰ আছিল ইয়াৰ পিছতে পুনৰবাৰ সমগ্ৰ ৰাজ্যক নিশাটোৰ ভিতৰতে দ্বিতীয়টো ভূমিকম্প আহে মাজনিশা 12:11 আহে এক ভূমিকম্প আৰু সেই ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 3.7 বুলি জানিব পৰা গৈছে আৰু ইয়াৰ অভিকেন্দ্ৰ শোণিতপুৰে আছিল শোণিতপুৰৰ অভিকেন্দ্ৰৰ দুটাকৈ ভূমিকম্পই মাজনিশা কপাই যায় দুয়োটা ভূমিকম্পৰে অভিকেন্দ্ৰ শোণিতপুৰ আছিল ইটোৰ পিছত সিটো ভূমিকম্পই যেন অসমক এতিয়া লগ নেৰা হৈছে বাৰম্বাৰ ভূমিকম্প আহিছে আৰু সেই ভূমিকম্পই কপাই গৈছে সমগ্ৰ ৰাজ্যকে আজি পুৱাই এটা ভূমিকম্প আহিল আৰু সেই পুৱা অহা ভূমিকম্পটিৰ সময় আছিল পুৱা 7:05 7:05 যি কম্পন অনুভূত হয় সেই কম্পন ৰিক্টাৰ স্কেলত 3 বুলি জানিব পৰা যায় যাৰ অভিকেন্দ্ৰ আছিল নগাঁও তাৰ পিছতে আকৌ নিশাটোৰ ভিতৰতে দুটাকৈ ভূমিকম্প আহে প্ৰথম নিশা অহা ভূমিকম্প 11:58 যি ভূমিকম্পৰ প্ৰাবল্য 2.9 বুলি জানিব পৰা যায় ৰিক্টাৰ স্কেলত আৰু যাৰ অভিকেন্দ্ৰ শোণিতপুৰ হয় তাৰ পিছতে আন এটি ভূমিকম্প আহে যেটি ভূমিকম্প আহে 12:11 মাজনিশা আৰু সেই ভূমিকম্পৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 3.7 বুলি জানিব পৰা গৈছে আৰু 3.7 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ আছিল দুয়োটা ভূমিকম্পৰে অভিকেন্দ্ৰ শোণিতপুৰ বুলি জানিব পৰা যায় আৰু আকৌ পুনৰবাৰ ইটোৰ পিছত সিটো ভূমিকম্পই সমগ্ৰ ৰাজ্যবাসীক কপাই গৈছে নিশা যি 12:11 যিটো ভূমিকম্প আহিছিল সেই ভূমিকম্প প্ৰায়ভাগ লোকে অনুভৱ কৰিছিল কিয়নো ইয়াৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত কিছু বেছি আছিল আৰু যাৰ বাবে বহুতো লোকে অনুভৱ কৰিছিল আৰু সেই মুহূৰ্ততে বহুতো লোক হাৰে আছিল আৰু হয়তো ফেসবুকত ষ্টেটাসও দিছিল তেনেকুৱা পৰিস্থিতিতে আসলতে এক ভূমিকম্প আহে ইটোৰ পিছত সিটো কিন্তু কেৱল সেইটো ভূমিকম্পই নহয় তাৰ বাহিৰে অইন দুটা ভূমিকম্পই কপাই যায় সমগ্ৰ ৰাজ্যক যি ভূমিকম্প কিছু লোকে অনুভৱ কৰিছে তাৰ ৰিক্টাৰ স্কেলৰ প্ৰাবল্য আছিল 3.7 আৰু যাৰ অভিকেন্দ্ৰ শোণিতপুৰ আছিল ইয়াৰ উপৰি কিন্তু নিশা আন এটা ভূমিকম্প আহিছিল যি ভূমিকম্প 11:58 আহিছিল আৰু যাৰ ৰিক্টাৰ স্কেলৰ প্ৰাবল্য 2.9 আছিল আৰু অভিকেন্দ্ৰ আকৌ পুনৰবাৰ শোণিতপুৰে আছিল আৰু কেৱল সেই দুইটা দিন নহয় আজি পুৱাৰ ভাগত পুনৰবাৰ সমগ্ৰ ৰাজ্যক ভূমিকম্পই কপাই যায় আৰু সেই ভূমিকম্পৰ অভিকেন্দ্ৰ নগাঁওত আছিল আৰু যাৰ ৰিক্টাৰ স্কেলৰ প্ৰাবল্য 3 বুলি জানিব পৰা গৈছে 3 ৰিক্টাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্প আজি পুৱা 7:05 আহে আৰু পুনৰবাৰ ইটোৰ পিছত সিটো ভূমিকম্পই সমগ্ৰ ৰাজ্যবাসীক কপাই যায়